আজি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ এটা সংবাদমেলৰ ভিডিঅ' মই চালোঁ আৰু তেখেতে আজি এটা আপত্তিজনক মন্তব্য কৰিছে যে AUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেত মুছলিম সাম্প্ৰদায়িকতাৰ কাম কৰে, যেনেকৈ BJP দলে হিন্দু সাম্প্ৰদায়িকতা অনুসৰি তেওঁলোকে ৰাজনীতি কৰে আৰু AUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে মুছলিম সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে। এই কথাটো আমি গৰিহণা দিছোঁ, কাৰণ অখিল গগৈ ডাঙৰীয়াই মুছলিম সাম্প্ৰদায়িকতা বুলি কি বুজাব বিচাৰিছে তেখেতে স্পষ্ট কৰক। কাৰণ BJPয়ে যেনেকৈ মুছলমানসকলক টাৰ্গেট কৰি লয়, মুছলমানসকলৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য কৰে, মুছলমানক ভাবুকি দিয়ে, মুছলমানক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰে, মুছলমানৰ ধৰ্মীয় আৱেগ অনুভূতিত বাৰে বাৰে আঘাত দিয়ে আৰু যিসকলে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত দিয়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে। এনেকৈ AUDF দলে কেতিয়াবা হিন্দু লোকসকলক, হিন্দু ধৰ্মক টাৰ্গেট কৰিছে নেকি? বা AUDFে কেতিয়াবা হিন্দু ধৰ্মী লোকক তেওঁলোকৰ আৱেগ অনুভূতিত আঘাত দিয়া বা হিন্দুসকলৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা বিশুদ্ধাৰ কেতিয়াবা কৰিছে নেকি? অখিল গগৈ এটা উদাহৰণ দিব পাৰিব নেকি? নিশ্চয় কৰা নাই। গতিকে অখিল গগৈৰ মতে মুছলিম সাম্প্ৰদায়িকতাবাদ মানে কি? অখিল গগৈৰ মতে যদি মুছলমানসকলৰ বিৰুদ্ধে কিবা অন্যায় হয় আৰু তাত যদি বদৰুদ্দিন আজমল চাহাবে বা AUDF দলে যদি মুছলমানৰ অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, তেনেহ'লে সেইটো মুছলমান সাম্প্ৰদায়িকতাবাদ হ'ল নেকি? অখিল গগৈৰ মতে যদি মুছলমানসকলক FTৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকক বিদেশী সজোৱা হয়, তেওঁলোকক ডিটেনশ্যন কেম্পত বন্দী কৰা হয়, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নালাগে। প্ৰতিবাদ কৰিলে সেইটো মুছলিম সাম্প্ৰদায়িকতা নেকি? যদি এই লোকসকলক মানে এনেকৈ যধে মধে চুৰ কৰি ৰাতিৰ অন্ধকাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়া হয় আৰু সেইটো প্ৰতিবাদ কৰা হয়, সেইটো মুছলিম সাম্প্ৰদায়িকতাবাদ হ'ল নেকি? অখিল গগৈৰ মতে এই চৰ চাপৰি আৰু মুছলমান ভূমিহীন লোকসকলে য'ত 70-80 বছৰ ধৰি বসবাস কৰি আছে আৰু সেইবিলাকক যে আজিলৈকে মাটিৰ পট্টা দিয়া নাই, সেই পট্টাৰ কাৰণে দাবী কৰি অহাটো মুছলমান সাম্প্ৰদায়িকতাবাদ বুলি তেওঁ ক'ব বিচাৰিছে নেকি? এই যে নদীৰ গৰাখহনীয়াত 40-50 বছৰত যিমান মানুহ আজি গৰাখহনীয়া আক্ৰান্ত হৈ তেওঁলোকে আজি ভূমিহীন আৰু ভেটিহীন হৈছে, এই লোকসকল অসমৰ য'তেই গৈ আশ্ৰয় লয় তেওঁলোকক সন্দেহযুক্ত নাগৰিক, অবৈধ অনুপ্ৰৱেশকাৰী আৰু অচিনাকি বুলি হাৰাশাস্তি কৰা হয়। তেওঁলোকক মাটিৰ অধিকাৰ প্ৰদানৰ কাৰণে AUDFে আৰু মৌলানা বদৰুদ্দিন আজমল চাহাবে যে আৱাজ দি আহিছে, সেইটো মুছলিম সাম্প্ৰদায়িকতাবাদ নেকি? আৰু য'ত চৰকাৰী ভূমিত বা খাছ লেণ্ডত কেৱল মুছলমান লোকসকলক চাই তেওঁলোকক জাননী জাৰি কৰা আৰু তেওঁলোকক উচ্ছেদ কৰা, আৰু তাত যিবিলাক হিন্দু ধৰ্মী বা অন্য ধৰ্মৰ লোক আছে তেওঁলোকক জাননী নিদিয়া বা তেওঁলোকক উচ্ছেদ নকৰাটো, ইয়াৰ বিৰুদ্ধে যে AUDFে প্ৰতিবাদ কৰে যে মুছলমান ভূমিহীন লোকসকলক বিকল্প সংস্থাপন দিয়ে তাৰ পিছত উচ্ছেদ কৰক, বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ বন্ধ কৰক, এইবিলাক যে AUDFে দাবী কৰে, এইটো অখিল গগৈৰ মতে মুছলমান সাম্প্ৰদায়িকতাবাদ নেকি? অখিল গগৈৰ মতে যে মুছলমানসকলৰ বিৰুদ্ধে যিমান অন্যায় অত্যাচাৰ হওক কোনেও মাত দিব নালাগে, যেনেকৈ অখিল গগৈও মাত নিদিয়ে আৰু তেওঁৰ সহযোগী কংগ্ৰেছ দলেও মাত নিদিয়ে। মুছলমানক যদি মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰে, বসুন্ধৰা আঁচনিত তেওঁলোকে আবেদন কৰিলে সকলো হিন্দু লোকসকলক বসুন্ধৰাৰ জৰিয়তে মাটি দিয়া হয়, মুছলমানক বঞ্চিত কৰা হয়, মুছলমানক মাটিৰ গৰাখহনীয়া আক্ৰান্ত লোকক সংস্থাপন দিয়া নহয়, চৰ্চাপৰিত মাটিৰ পট্টা দিয়া নহয়, তেওঁলোকক উচ্ছেদ কৰা হয়, তেওঁলোকক অবৈধভাৱে বাংলাদেশী সজোৱা হয়, ডিটেনশ্যন কেম্পত বন্দী কৰা হয়, তেওঁলোকক অসমৰ পৰা খেদি পঠিওৱা হয়। মুছলমানসকলৰ বিৰুদ্ধে, মুছলমানসকলৰ ধৰ্ম বিশ্বাসৰ বিৰুদ্ধে বিভিন্ন সময়ত যিবিলাক আক্ৰমণাত্মক বক্তব্য ৰখা হয় আৰু মুছলমানসকলক শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰা হয়, আৰু অখিল গগৈ আৰু তেওঁৰ সহযোগী কংগ্ৰেছ দলে যে কোনোদিন এইবিলাক লৈ মাত নামাতে, AUDF দলে সদনৰ ভিতৰে বাহিৰে এইবিলাক লৈ মাত দিয়া আৰু এইবিলাক লৈ প্ৰতিবাদ কৰাটো অখিল গগৈৰ মতে মুছলিম সাম্প্ৰদায়িকতাবাদ নেকি? আৰু তেওঁ সেইকাৰণে কৈছে নেকি যে বদৰুদ্দিন আজমল চাহাব মুছলিম সাম্প্ৰদায়িকতাবাদী, তেওঁক বৰ্জন কৰিব লাগে? অখিল গগৈক সকীয়াই দিছোঁ, আপুনি যদি নিজে এই অসমৰ এটা গৰিষ্ঠ জনসংখ্যা, অসমৰ মুছলমান লোকসকলৰ অধিকাৰৰ বাবে আপুনি যদি মাত মাতিব নোৱাৰে, আপোনাৰ মুখত যদি ব্লেক টিপ লগোৱা আছে, এই লোকসকলক যেতিয়া ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰে, যেতিয়া তেওঁলোকক অন্যায়ভাৱে নাগৰিকত্ব কৰ্তন কৰা হয়, অন্যায়ভাৱে যেতিয়া NRCৰ পৰা বাদ দিবলৈ ষড়যন্ত্ৰ কৰা হয়, এই লোকসকলক যেতিয়া অন্যায়ভাৱে
ৰাতিৰ অন্ধকাৰত চুৰ কৈ যেতিয়া সীমান্ত পাৰ কৰা হয় আপুনি মাত নিদিয়ে, আপোনাৰ অন্তৰত দুখ নালাগিব পাৰে, কিন্তু AUDF দলে যিবিলাক লৈ মাত মাতি আছে, এই মানুহসকলৰ অধিকাৰৰ কাৰণে মাত মাতি আছে, আপুনি AUDF দলক মুছলিম সাম্প্ৰদায়িকতাবাদী বুলি নক'ব, আপোনাক সকীয়াই দিছোঁ। আপুনি আৰু আপোনাৰ কংগ্ৰেছ দলৰ চৰিত্ৰ আৰু বুজিবলৈ বাকী নাই। আপুনি কৈছে বদৰুদ্দিন আজমল চাহাবে হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপন বুজাবুজি কৰি ৰাজনীতি কৰি আছে। আপুনি কেনেকৈ জিকিছে এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু নিৰ্বাচনৰ পিছত কৈ দিছে। আপোনাৰ সমষ্টিত কিয় এই অগপ আৰু বিজেপিৰ দুজন প্ৰাৰ্থী দিছে, কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিনো তাত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে নগ'ল, আৰু আপোনাক জিকাই আনি এছেম্বলিত কিছুমান জমনি কৰি থাকি টাইম পাছ কৰিব পাৰে, আৰু সেইকাৰণে আপোনাক তেওঁ জিকাই আনিছে। এই সম্পূৰ্ণ কথাবিলাক তেওঁ স্বীকাৰ কৰিছে। আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃপাত আজি বিধায়ক হৈছে, গতিকে আপুনি বদৰুদ্দিন আজমল চাহাবৰ ফালে আঙুলি টোৱাই লাভ নাই। আৰু আপোনাক আজি 11জন দেহৰক্ষী এস্কট কিয় দিছে, আপোনাক 11জনকৈ এস্কট বাহিনী আপোনাক কিয় দিছে, আপোনাৰ কি ইমান আপুনি বিগ শ্বট, এই কথাবিলাক কিন্তু অসমৰ ৰাইজে বুজি পাবলৈ বাকী নাই যে আপুনি বিজেপিৰ পুতলা হৈ কাম কৰি আছে, বিজেপিৰ আঙ্গুলিৰ ঠাৰত পুতলা হৈ কাম কৰি আছে। এই কথাবিলাক অসমৰ ৰাইজে বুজিবলৈ বাকী নাই। আৰু আপুনি এটা কথা কৈছে যে বদৰুদ্দিন আজমল চাহাবে কেৱল অৰ্থনৈতিক কাৰণত তেওঁ অৰ্থনৈতিক মুনাফাৰ কাৰণে তেওঁ ৰাজনীতি কৰি আছে। এটা কথা আপোনাক কৈ দি আছো যে বদৰুদ্দিন আজমল চাহাবে বা আজমল কোম্পানীৰ তেওঁলোকৰ যিটো পৃথিৱীৰ অৰ্ধশতাধিক দেশত তেওঁলোকৰ যি বিশাল সাম্ৰাজ্য, ব্যৱসায়িক সাম্ৰাজ্য, ভাৰতবৰ্ষত কিন্তু তেওঁলোকৰ 1% ব্যৱসায় নাই। সম্পূৰ্ণ ব্যৱসায় তেওঁলোকৰ পৃথিৱীৰ অৰ্ধশতাধিক দেশত আছে। সেই দেশবিলাকৰ যিবিলাক শাসক, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰজা, বাদশ্বাহসকলৰ লগত তেওঁলোকৰ ভাল সম্পৰ্ক আছে। তেওঁলোকে ৰাজনীতি কৰি ইয়াত MP MLA হৈ তেওঁলোকৰ কোম্পানীৰ একদিনত যিটো ইনকাম ইয়াত 5 বছৰতো সেইটো ইনকাম কৰিব নোৱাৰে। গতিকে আপুনি কুৱাৰ ভেকুলী হৈ সাগৰৰ অনুমান কৰিব নোৱাৰিব। আৰু আপোনাক আমি সকীয়াই দিছোঁ যে এই কথাবিলাক আপুনি বন্ধ কৰক। বদৰুদ্দিন আজমল চাহাব ৰাজনীতিত অহাৰ কাৰণে বহুত লছ হ'ল, আমি জানো। ৰাজনৈতিক কাৰণত আৰু সামাজিক বহুত খৰচ তেওঁ কৰিব লগা হয়। এই সময়টো ব্যৱসায়ত দিলে তেওঁলোকে আৰু বহুত হাজাৰ কোটি টকাৰ তেওঁলোকৰ লাভ হ'লেহেঁতেন। কেৱল অসমবাসী ৰাইজৰ আৰু লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে তেখেতে নিজৰ ক্ষতি হ'লেও ৰাজনীতিত আহিব লগা হৈছে। সেই কথাবিলাক আপুনি কৈ লাভ নাই। আপুনি নিজে যে এজন বিজেপিৰ চামচা আৰু হিমন্ত বিশ্ব শৰ্মাৰ এটা পুতলা হৈ কাম কৰি আছে, এই কথাবিলাক অসমৰ ৰাইজে বুজি পাইছে। গতিকে আপুনি মুছলমানসকলৰ বিৰুদ্ধে যিমান অন্যায় হয় তাৰ কাৰণে AUDF দলে যিবিলাক প্ৰতিবাদ কৰে সেইটোক আপুনি সাম্প্ৰদায়িকতাবাদী বুলি নক'ব। আপোনাক সকীয়াই দিছোঁ। ধন্যবাদ।